এইকেইটা দিন কংগ্ৰেছৰ নেতাসকলে কয় যে আমি নতুন বৰ অসম গঢ়িম। নতুন মানে কি? আমিতো জানো শংকৰদেৱে বৰ অসম কৰিছিলে, হয় নে নহয়? জাতিটোক একত্ৰিত কৰি বৰ অসম কোনে কৰিছিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। জাতিটোক একত্ৰিত কৰি বৰ অসম কোনে কৰিছিল? স্বৰ্গদেউ চাওলুং চুকাফাই। এফালে চুকাফাৰ বৰ অসম, এফালে শংকৰদেৱৰ বৰ অসম, আনফালে গৌৰৱ গগৈৰ নতুন বৰ অসম। এই নতুন মানে কোন? এই নতুন মালটো কি? হয় না নহয়? পুৰণা বৰ অসমটো বুজি পাওঁ, য'ত জাতি জনগোষ্ঠী একেলগে আছে। বৰগীত হৈছে, লোকগীত হৈছে, বিহুগীত হৈছে, ৰাভা বড়ো মিচিং। আমিতো পুৰণতি বুজি পাওঁ, জোঙাল বলহু বুজি পাওঁ, চুকাফা বুজি পাওঁ, লাচিত বুজি পাওঁ, চিলাৰাই বুজি পাওঁ, জয়মতী বুজি পাওঁ, কনকলতা বুজি পাওঁ। এই নতুনটো কি? নতুনটো কোনোবাই বুজি পায় নেকি? নতুন মানে কি? পুৰণাখিনিতো আছোৱেই, আৰু নতুনকৈ বাংলাদেশীৰ লগত আমাক মিক্সিং কৰি দিব, নতুন বৰ অসম হৈ যাব। তাৰ মানে বাংলাদেশী মিয়া আমাৰ বৰ ঘৰত সোমাব আৰু আমি নতুন বৰ অসম কৰিম। আৰে গৌৰৱ গগৈ ডাঙৰীয়া, আমাক নতুন বৰ অসম নালাগে, আমাক চুকাফা আৰু শংকৰদেৱৰ অসম লাগে। আৰু যেতিয়ালৈকে অসমীয়া মানুহৰ গাত শেষ বিন্দু তেজ থাকিব, তেতিয়ালৈকে নতুন বৰ অসম নহব। নতুন বৰ অসম নহব, আমি শংকৰদেৱ আৰু চুকাফাৰ বৰ অসম আমি নিৰ্মাণ কৰিম। এইকেইটা দিন কংগ্ৰেছৰ নেতাসকলে কয় যে আমি নতুন বৰ অসম গঢ়িম। নতুন মানে কি? আমিতো জানো শংকৰদেৱে বৰ অসম কৰিছিলে, হয় নে নহয়? জাতিটোক একত্ৰিত কৰি বৰ অসম কোনে কৰিছিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। জাতিটোক একত্ৰিত কৰি বৰ অসম কোনে কৰিছিল? স্বৰ্গদেউ চাওলুং চুকাফাই। এফালে চুকাফাৰ বৰ অসম, এফালে শংকৰদেৱৰ বৰ অসম, আনফালে গৌৰৱ গগৈৰ নতুন বৰ অসম। এই নতুন মানে কোন? এই নতুন মালটো কি? হয় না নহয়? পুৰণা বৰ অসমটো বুজি পাওঁ, য'ত জাতি জনগোষ্ঠী একেলগে আছে। বৰগীত হৈছে, লোকগীত হৈছে, বিহুগীত হৈছে, ৰাভা বড়ো মিচিং। আমিতো পুৰণতি বুজি পাওঁ, জোঙাল বলহু বুজি পাওঁ, চুকাফা বুজি পাওঁ, লাচিত বুজি পাওঁ, চিলাৰাই বুজি পাওঁ, জয়মতী বুজি পাওঁ, কনকলতা বুজি পাওঁ। এই নতুনটো কি? নতুনটো কোনোবাই বুজি পায় নেকি? নতুন মানে কি? পুৰণাখিনিতো আছোৱেই, আৰু নতুনকৈ বাংলাদেশীৰ লগত আমাক মিক্সিং কৰি দিব, নতুন বৰ অসম হৈ যাব। তাৰ মানে বাংলাদেশী মিয়া আমাৰ বৰ ঘৰত সোমাব আৰু আমি নতুন বৰ অসম কৰিম। আৰে গৌৰৱ গগৈ ডাঙৰীয়া, আমাক নতুন বৰ অসম নালাগে, আমাক চুকাফা আৰু শংকৰদেৱৰ অসম লাগে। আৰু যেতিয়ালৈকে অসমীয়া মানুহৰ গাত শেষ বিন্দু তেজ থাকিব, তেতিয়ালৈকে নতুন বৰ অসম নহব। নতুন বৰ অসম নহব, আমি শংকৰদেৱ আৰু চুকাফাৰ বৰ অসম আমি নিৰ্মাণ কৰিম। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।